কথাই একো পুৰুষতো নতো শুনি। ৰাম শুনা সাৱধানে আৰু নৃপতি উত্তৰ। ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। আত মহাধৰ্ম একে নামে প্ৰখ্যাত। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাত। ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ। হৰিগুণ নাম ধৰ্ম মহাসুকৰ। হে ৰাম স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ। চাণ্ডালকো কৰে নামে অতেখনে উদ্ধাৰ। অকলিৰ সন্ধ্যাত মই পঢ়িলো পিতিত। তুমি মহাবৈষ্ণৱত কৰিব বিদিত। এতিয়া শুকমণিয়ে পুনৰ কৈছে, হে মহাৰাজ তুমি হয়তো ক'বা, কাৰণ মই যে তোমাক ক'লোঁ যে এই কৃষ্ণ কথাৰ অমৃত ৰস জীৱনৰ অন্তত যিসকলে শ্ৰৱণ কৰিব পাৰে, কীৰ্তন কৰিব পাৰে, সেইসকলেই জীৱন্ততে ধন্য হৈ গ'ল, জীৱন্ততে উদ্ধাৰ হৈ গ'ল। এয়াই হৈছে বোলে জগতৰ পৰম সাৰ। হয়তো তুমি ক'বা যে এই সাৰ কথাটো মই আগতে ক'তো শুনা নাই, মোৰ কোনো পূৰ্বপুৰুষেও মোক কৈ যোৱা নাই যে সদায় কৃষ্ণ কথা ক'বা, কৃষ্ণৰ নাম ল'বা। এই জ্ঞানটো মোক কোনেও দিয়া নাই। গতিকে প্ৰথমবাৰ মই তোমাৰ মুখতে এই কৃষ্ণ কথা সাৰ তত্ত্বটো মই শুনিলোঁ। গতিকে হে মহাৰাজ তুমি সাৱধানে শুনা, তোমাৰ মনত যি শংকা আছে সেইখিনি মই দূৰ কৰি দিম। শুনা সাৱধানে আৰু নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এতিয়া মই যি কৈ আছোঁ কৃষ্ণ কথা, কৃষ্ণ কথা মানে বৈকুণ্ঠৰ কথা। কৃষ্ণ তত্ত্ব মানে বৈকুণ্ঠ তত্ত্ব। এই কৃষ্ণৰ শব্দটোৰ সৰল অৰ্থত তোমাৰ মন বৃত্তি সীমিত কৰি নাৰাখিবা। এই কৃষ্ণ, মই বৈকুণ্ঠৰ কৃষ্ণৰ কথা কৈ আছোঁ। বৈকুণ্ঠৰ লগতহে সম্বন্ধ হৈছে সেই কৃষ্ণ নাম। আৰু সেই কৃষ্ণই যিটো কৰ্ম কৰে সেয়ে হৈছে ভাগৱত ধৰ্ম। কৃষ্ণই যি কৰ্ম কৰে সেই ভাগৱত কৰ্ম। যি ধৰ্ম আচৰণ কৰি তেওঁ লীলা কৰি আছে সেয়া হৈছে ভাগৱত ধৰ্ম। আজি মই তোমাক সেই কৃষ্ণ ধৰ্ম, কৃষ্ণৰ কৰ্ম, ভাগৱতৰ মহাধৰ্ম মই তোমাক কওঁ। যিখিনি শুনা মাত্ৰকেই তুমি কৃষ্ণক সাক্ষাৎ কৰিব পাৰিবা, অৰ্থাৎ কৃষ্ণক তুমি দেখা পাবা। কৃষ্ণ আহি তোমাৰ সন্মুখত উপবিষ্ট হৈ যাব। আনে দেখে নেদেখে বেলেগ কথা, তুমি কিন্তু দেখিবলৈ পাবা। চাওকচোন বাৰু, সঁচাকৈ যিজন পৰম প্ৰভু ভগৱন্তৰ কৃষ্ণক এই পাৰমাৰ্থিক ৰূপৰ পৰা সাকাৰ ৰূপত নিজৰ দেহতেই তেওঁ দৰ্শন কৰিবলৈ সমৰ্থ হ'ব পাৰে, কৈছে তেওঁৰ নামৰ নিৰ্মল যিটো ৰূপ, সেই ৰূপটোক স্মৰণ কৰাৰ লগে লগে সেইটো সম্ভৱ হ'ল। কেতিয়া স্মৰণ কৰিব? যেতিয়া কাৰোবাৰ পৰা অতি শুদ্ধভাৱে সেই নামটো, ৰহস্যটো তেওঁ যদি শ্ৰৱণ কৰি আনন্দিত হয়, পুলকিত হয়, তেতিয়াহে যে অমুকাই কৈ যোৱা কথাখিনি বৰ ভাল লাগিল, এই বুলি মনত যেতিয়া তেওঁৰ ভাৱনা আহিব, কিনো কৈছিল এই কথাখিনি আকৌ মনত পেলাবলৈ তেওঁ ইচ্ছা নকৰিবনে? সেই কৃষ্ণ কথা শুনি শুনি যদি সেই কৃষ্ণক যদি তেওঁ অকলশৰীয়া সময়ত, নিৰ্জন সময়ত তেওঁ যদি স্মৰণ কৰে, সেই কৃষ্ণই আহি তেওঁৰ সন্মুখত দেখা দিব। সন্মুখ মানে কি? চকুৰ আগত নহয়, মনৰ আগত দেখা দিব। চকু মুদিলেই দেখা পাব তেওঁক।
কিন্তু চকু মেলিলে হয়তো বাহিৰৰ দৃষ্টিত মায়া সংসাৰকে দেখা পাব, কিন্তু চকু মুদি দিয়াৰ লগে লগে যেতিয়া তেওঁ মনত পেলাব, স্মৰণ কৰিব, লগে লগে সেই মনৰ পৰ্দাত আহি কৃষ্ণই ৰূপ লৈ দেখা দিব। সেইকাৰণে আজি শুকমুনিয়ে কৈছে যে পূজা নমস্কাৰ ধ্যান সমস্ত দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহা সুখকৰ। ঈশ্বৰৰ কৰ্ম কৰিবলৈ, ঈশ্বৰৰ ধৰ্ম কৰিবলৈ আমি বিষয়ীসকলে আমি পূজা কৰিব পাৰোঁ, নমস্কাৰ কৰিব পাৰোঁ, ধ্যান কৰিব পাৰোঁ, যজ্ঞ কৰিব পাৰোঁ। এইবিলাকো হয়তো শুদ্ধ কৰ্মই হ'ব পাৰে, কিন্তু এই কৰ্মৰ জৰিয়তে কৃষ্ণক সাক্ষাৎ পোৱাটো বহুত কষ্ট, বহুত দুষ্কৰ বুলি কৈছে। কিন্তু হৰিৰ গুণ নাম তুমি একান্তভাৱে কেৱল শ্ৰৱণ কৰা, শুনা, ৰমণ কৰা, আৰু তাতেই ভগৱন্তক তুমি সাক্ষাৎ পাবা। এই ভগৱন্তক পাব পৰাকৈ এইখন জগতৰ সমস্ত প্ৰাণীৰেই বোলে অধিকাৰ আছে। তাকে উল্লেখ কৰিছে, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চণ্ডালোকো কৰে নামে তেখনে উদ্ধাৰ। স্ত্ৰী জাতি অতি মায়াত পতিত হৈ থকা জাতি বুলি কোৱা যায়। মায়াৰ প্ৰতীক ৰূপে স্ত্ৰী জাতিক ভগৱন্তে এটা ৰূপ দিয়াইছে। একেবাৰে বাল্য যিসকল, শিশু যিসকল, তেওঁলোকৰ কোনো বোধ শক্তি নাই, গতিকে সেইসকল, আৰু লগতে যিসকল আলৰ বৃদ্ধ, বয়স বাঢ়ি বাঢ়ি গৈ বিষয় ভোগ কৰি কৰি গৈ নিজকো পাহৰিল, জগতকো পাহৰিল, আৰু বাল্যকাল আহি পৰিলে তেওঁ সমস্তকে পাহৰি নিজকো পাহৰে আৰু তেওঁ ভ্ৰম বকি থাকে। কালি কি কৰিছিল তাক পাহৰে, এইমাত্ৰ যি ক'লো তাকো পাহৰে। এনেকুৱা এই মতিভ্ৰম বিষয়ী ৰূপত বৃদ্ধসকলৰো কৃষ্ণ কথা শুনাৰ বোলে অধিকাৰ আছে। কাৰণ এই কৃষ্ণ কথাই কি কৰে, চাণ্ডালকো বোলে পৰম পবিত্ৰ কৰে। চাণ্ডাল শব্দটোৱে কি বুজায়? একেবাৰে নিজ যিটো প্ৰবৃত্তি, নিজ কৰ্মত জড়িত থাকে, যি কৰ্ম কৰিবলৈ যাওঁতে তেওঁ গুৰু গোসাঁই চিনি নাপায়, ধৰ্ম অধৰ্মৰ কথা চিনি নাপায়, নিজৰ কথাই আইন, নিজৰ কথাই বেদ, মই যি কৰিম মই কৰিমেই বুলি অহংকাৰ কৰোঁতা জনে ধৰ্ম অধৰ্ম একো চিন্তা নকৰি যিসকলে কৰ্ম কৰে সেইসকলক কৈছে চাণ্ডাল। কি সেই চাণ্ডাল সকলেও যদি হৰিক তেওঁ স্মৰণ কৰিবলৈ, হৰি শ্ৰৱণ কৰিবৰ কাৰণে তেওঁৰ বোলে অধিকাৰ আছে। অৰ্থাৎ আজি শুকমুনিয়ে কৈ আছে 84 লক্ষ যোনি জীৱৰ সৃষ্টিত আছে, সমস্ত যোনিয়েই কৃষ্ণৰ কথা শুনিবৰ কাৰণে অধিকাৰ আছে। এতিয়া চাওকচোন গুৰুসকল, আমি এতিয়া এইকেইজন ভকত বৈষ্ণৱ লগ লাগি এতিয়া কৃষ্ণৰ কথা আলোচনা কৰি আছোঁ। আপোনালোকে নাভাবিব যে আমিহে কৃষ্ণৰ কথা শুনি আছোঁ, আমিহে কৃষ্ণৰ কথা প্ৰচাৰ কৰি আছোঁ। কিন্তু আমাৰ এই জগতখনত 84 লক্ষ যোনি জীৱ ভ্ৰমণ কৰি আছে, তেওঁলোকেও শুনি আছে, কাৰণ তেওঁলোকৰো আত্মা আছে, তেওঁলোকৰো প্ৰাণ আছে, গতিকে সেই অনুভৱটো তেওঁলোকেও কৰে। কিন্তু পূৰ্বজন্মৰ সংস্কাৰ সূত্ৰে তেওঁলোক বিষয়ত পতিত হৈ পাপত মজি গৈ তেওঁলোকে সেই পাপৰ পৰা প্ৰায়শ্চিত্ত বিচাৰি নানা জীৱত জন্মগ্ৰহণ কৰিবৰ কাৰণে বাধ্য হয়। কিন্তু তেওঁলোকৰ অন্তৰ আত্মাই বিচাৰি থাকে সাধু সংগ, তেওঁলোকৰ অন্তৰ আত্মাও বিচাৰে মহন্তৰ সংগ। কোন মহন্তই আহি তেওঁলোকক স্পৰ্শ কৰিব, কোন মহন্তই আহি তেওঁলোকৰ ওচৰলৈ আহি কিবা নহয় কিবা প্ৰকাৰে কৃষ্ণ কথা ক'ব, সেই অনুভৱটো তেওঁলোকেও কৰে। এতিয়া বৃন্দাবন লীলাত তাৰ সুন্দৰ বৰ্ণনা ভাগৱতে দি গৈ আছে যে এই গছ বিৰিখবিলাকে কি ভাবে, কৃষ্ণই বলোৰামক কৈ আছে, কৃষ্ণই গোপীসকলক কৈ আছে, কৃষ্ণই তেওঁৰ সহযোগী সেই গৰখীয়াসকলক কৈ আছে, চোৱা এই গছ বিৰিখে ডাল পাত ধাৰণ কৰি কৰি কি আনন্দ লৈ আছে, এই ফুল যে ধৰিছে, ফল যে ধৰিছে, কাৰ কাৰণে ধৰিছে? আমাৰ কাৰণে ধৰিছে। এতিয়া কৈ আছে তেওঁলোকে, আহা মোৰ পৰা এই ফল লোৱা, ফল লৈ তোমালোক তৃপ্ত হোৱা,
তোমালোকক যদি মই ফল দান দিব পাৰোঁ, তোমালোকক যদি মই ৰস দান দিব পাৰোঁ, মোৰ জীৱন ধন্য। এনেদৰে সমস্ত জীৱই কেৱল মনুষ্যক সেৱা কৰিবৰ কাৰণে যেন জগতত আছে। আৰু সেই জীৱই সঁচাকৈ যদি মনুষ্যৰ মৰম পায়, আদৰ পায়, তেওঁলোক নিশ্চয় তৰিব পৰা ব্যৱস্থা আছে। এই তত্ত্বটোকে যেন আজি সুকমণিয়ে পৰীক্ষিত কৈ আছে যে কৃষ্ণ কথা শুনিবৰ কাৰণে অকল তোমাৰে যে অধিকাৰ সেইটো নহয়, সমস্ত জীৱৰে সেই অধিকাৰটো আছে। গতিকে তুমি কিয় নুশুনিবা? গতিকে তুমি শুনিব বিচাৰিছা, মই নিশ্চয় তোমাক সমস্তখিনি ক'ম। কৃষ্ণ কৃষ্ণ প্ৰশ্ন উত্তৰ দুয়ো হৈয়া সাৱধান, কৃষ্ণৰ নামে জানা পৰম কল্যাণ। যাৰ যেন মতয় অভিলাষ, জীৱা মুখ্য চাহে অবৈকুণ্ঠত দেন্ত বাস। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে অপৰম মংগল। ৰাম চাৰিও বেদৰ সাৰ এইখে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। ৰাম অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি খটাংগ নিৰ্পতি। ৰাম দানৱ গণক জিনি নিৰ্পতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। ৰাম দেৱে সবে বোলে বৰ লোৱা মহি পাল, ৰাজা বোলে বোলা আগে জীৱ কতকাল। ৰাম দেৱগণে বোলে জীৱা দুই দণ্ড মানে, শুনি শিকে পৃথিৱীক আখিলা বিমানে। সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ ভয় পদে পখিল শৰণ। মুহূৰ্তে খটাংগে পাইলা পৰম গতিক, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক।
এতিয়া পৰীক্ষিতক পুনৰ শোকপনি কৈছে যে হে মহাৰাজ, এতিয়া তোমাৰ সমস্ত প্ৰশ্নৰ উত্তৰ মই দিওঁ, তুমি অতি সাৱধানে শুনা। কৃষ্ণৰ নামেকে জনা পৰম কল্যাণ, নামে সাৰে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠটো দেন্ত বাস। এই কৃষ্ণৰ নাম সমস্ত জগতৰ কাৰণে কিমান কল্যাণময়। যাৰ যেনেকুৱা অভিলাষ সেই অনুমতি প্ৰভু ভগৱন্তে তেওঁক সমস্ত প্ৰদান কৰিব। আৰু যদি কোনোবাই যদি সংসাৰৰ পৰা পাৰ বিচাৰে তেতিয়াহ'লে তেওঁলোকক বৈকুণ্ঠ স্থান দিব। সেইকাৰণে কোৱা হৈছে, জ্ঞানৰ জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম মংগল। আমি যিটো জ্ঞান লব বুলি কৈছোঁ, যিটো নহ'লে আমাৰ কোনো কৰ্ম অতি সফলভাৱে আমি সমাপন কৰিব নোৱাৰোঁ, কৰ্মফল আমি ভোগ কৰিব নোৱাৰোঁ, সেই পৰম যিটো মংগলময় যিটো জ্ঞান, সেই জ্ঞানৰ আচল সাৰটোৱে হৈছে কৃষ্ণ। কৃষ্ণৰ অবিহনে সমস্তবিলাক অসাৰ। গতিকে সেই কৃষ্ণ নাম ল'ব পাৰিলেই আমি মুখ্য ফল লাভ কৰিব পাৰোঁ। সেইকাৰণে কৈছে, নাহিকে নামত পৰে পৰম মংগল, চাৰিও বেদৰ সাৰৰ এহিকে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। এতিয়া প্ৰভু ভগৱন্তে বেদৰ জৰিয়তে সংসাৰৰ কৰ্মৰ ধৰ্মৰ আচৰণ নিৰূপণ কৰিছে। কোনটো ৰাস্তাই গ'লে আমি অতি সহজতে আমি লক্ষ্যস্থান পাম। কাৰণ যিমান দুৰ্গম ঠাই আছে, দুৰ্গম দৰ্শন আছে, কৰ্ম আছে, কিন্তু মনুষ্যক কৈছে তুমি যদি অতি সহজে লক্ষ্যস্থানত উপনীত হ'ব লাগে তেতিয়াহ'লে এটা নিয়মৰ মাজেৰে যাব লাগিব। যিটো পথেৰে যাব লাগে সেই পথেৰে তুমি গতি কৰিব লাগিব। গতিকে সেই দুৰ্গমৰ পৰা সুগম পন্থ বিচৰাৰ ব্যৱস্থাটোৱে হৈছে বেদৰ ব্যৱস্থা। বেদে যি বিধি দিছে সেয়ে হৈছে কৰ্ম। বেদে যিটো বিধি দিয়া নাই সেই বেদৰ বিধান অবিহনে কৰ্ম কৰাই হৈছে অকৰ্ম বা বিকৰ্ম। সেই অকৰ্ম বিকৰ্ম কৰি আমি কেতিয়াও লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰোঁ। গতিকে সেই বেদে আচলতে কি কৰি আছে? কেৱল কৃষ্ণ নাম, ওম তৎসৎ, ওম তৎসৎ, ইয়াৰ বাহিৰে অন্য সাৰ তত্ত্ব নাই। গতিকে সেইকাৰণে আজি তেওঁ কৈছে এই নামে কি কৰিব নোৱাৰে, কৃষ্ণ নামে কি কৰিব নোৱাৰে। কৃষ্ণ নামৰ আশ্ৰয় ল'লে গোটেই জীৱনটোত কৃষ্ণ কৰ্ম কৰাৰ ফল তুমি নিমিষতেই পাব পাৰা। এতিয়া শতাংগ ৰজাৰ উদাহৰণ এটা দিছে। শতাংগ ৰজাই কিমান দিন জীয়াই আছে এইখন সংসাৰত, তেওঁ বোলে বিষয় কৰ্ম কৰোঁতে কৰোঁতে তেওঁৰ হিচাপেই নাইকিয়া হৈ গ'ল। শতাংগ ৰজা, সেই শতাংগ ৰজা হৈছে সূৰ্যবংশৰ ৰজা। সেই সূৰ্যবংশৰ ৰজাজনে এইখন সংসাৰত নিজৰ ক্ষত্ৰিয় ধৰ্মৰে ৰাজকীয় ধৰ্ম পালন কৰি প্ৰজা পালন কৰিবলৈ যাওঁতে তেওঁ ইমানেই পুণ্য ধৰ্ম আচৰণ কৰিলে, ইমানেই তেওঁ শক্তি আহৰণ কৰিলে, যাৰ ফলত দেৱতাতকৈও শক্তিধৰ হৈ গ'ল। দেৱতাসকলক অসুৰসকলে যেতিয়া স্বৰ্গলোকত আক্ৰমণ কৰি তেওঁলোকক যেতিয়া চেদেলি ভেদেলি কৰি দিছিল, সেই দেৱলোকে অসুৰৰ পৰা দৈত্যৰ পৰা ৰক্ষা পাবলৈ বিকল্প কোনো ব্যৱস্থা নাপায় মধ্যত থকা সেই সূৰ্যবংশীয় ৰজা শতাংগৰ ওচৰত শৰণাপন্ন হ'ল। শতাংগক আহি ক'লে যে হে মহাৰাজ, আপুনি আমাক ৰক্ষা কৰক, আপুনি আমাৰ স্বৰ্গলোকলৈ বলক, আৰু আপুনি যদি আমাক সুৰক্ষা দিয়ে তেতিয়াহ'লে দৈত্য দানৱে কেতিয়াও আমাক অনিষ্ট কৰিব নোৱাৰে। সেই অনুসৰি শতাংগ স্বৰ্গলৈ গ'ল, দেৱতাসকলক সুৰক্ষা দিলে। কিমান দিন দেৱতাসকলক সুৰক্ষা দিওঁতে পাৰ হৈ গ'ল তেওঁ ক'বই নোৱাৰিলে। কিন্তু দেৱতাসকলৰ এটা হিচাপ আছে যে তেওঁ ধৰ্ম কৰ্ম কৰি যিমানেই জীৱনটো তেওঁ দীঘলীয়া নকৰক কিয়, এটা সময়ত তেওঁ সংসাৰৰ পৰা তেওঁ দেহ ত্যাগ কৰি যাব লাগিব। এইকাৰণে দেৱলোকে এটা যোজনা কৰিলে। সেই যোজনা অনুসৰি গণেশৰ
মানে শিৱৰ পুত্ৰ কাৰ্তিকক যেতিয়া দেৱতাসকলৰ সেনাপতি পাতিলে, সেনাপতি পতাৰ পিছতে শতাংগক আহি দেৱতাসকলে বিদায় দিছে যে মহাৰাজ আপুনি আমাৰ কাৰণে বহুত কৰিলে, গতিকে আপোনাক আৰু আমি কি দিম, গতিকে আপোনাক সন্মানেৰে স্বৰ্গৰ পৰা বিদায় দিলোঁ, আপুনি মৰ্ত্যলৈকে যাব পাৰে, যি লাগে আমি তাকে দিম। তেতিয়াহে শতাংগই চিন্তা কৰিছে, হয় যে মই মৰ্ত্যৰ পৰা আহিলোঁ, মই দেৱলোকত আছোঁ, কিন্তু এতিয়া মৰ্ত্য লোক কেতিয়া মই এৰি থৈ আহিলোঁ তাকো মই এতিয়া পাহৰি গ'লোঁ। এতিয়া দেৱতাসকলে কৈছে মই স্বৰ্গৰ পৰা যাব লাগে। তেতিয়া দেৱতাসকলক সুধিছে, মই বাৰু মৰ্ত্যলৈ যাম, কিন্তু মৰ্ত্যত মই কাক পাম, আৰু মই এই মৰ্ত্যত আৰু কিমান দিন মই জীয়াই থাকিম, মোৰ পৰমায়ু কিমান আছে, মোক সেইটো হিচাপ কৰি দিয়া। দেৱতাসকলে হিচাপ কৰি দিলে যে মাত্ৰ আপোনাৰ কাৰণত 2 দণ্ড সময় আছে। 2 দণ্ডৰ সময় মানে কিমান, 24 মিনিটে 1 দণ্ড, 48 মিনিটৰ সময় আছে। সেই 48 মিনিটৰ আগত দেৱতাসকলে তেওঁক কৈছে যে আপুনি মৰ্ত্যলৈ যাওক। তেতিয়া শতাংগই কৈছে এই 2 দণ্ডৰ সময়ত মই কি কৰিম। দেৱতাসকলে কৈছে আপুনি যি কৰে কৰক, কিন্তু আপোনাৰ মৰ্ত্যৰ সন্তান আপুনি মৰ্ত্যলৈ যাবই লাগিব। স্বৰ্গত কেতিয়াও মৰ্ত্যৰ সন্তানৰ মৃত্যু হ'ব নোৱাৰে, দেহ কলেবৰ সলাব নোৱাৰে, গতিকে আপুনি স্বৰ্গৰ পৰা যাবই লাগিব। তেতিয়া শতাংগই কৈছিল মই যদি যাব লাগে তেতিয়াহ'লে তোমালোকে মোক কি দিবা। তেতিয়া দেৱতাসকলে কৈছে আপোনাক যি লাগে তাকে দিম। তেতিয়া শতাংগই কৈছে ঠিক আছে, মই এই 2 দণ্ডৰ সময়তে মই মৰ্ত্যত গৈ ঈশ্বৰক নাম ল'ম, ঈশ্বৰক ধ্যান কৰিম। ইমান দিনে মই ঈশ্বৰৰ কৰ্মই কৰিব নোৱাৰিলোঁ, ঈশ্বৰৰ নামেই ল'ব নোৱাৰিলোঁ, এতিয়া মই নাম ল'ব লাগিব, কাৰণ এই সময়টো যেতিয়া মই গম পাই গ'লোঁ যে মোৰ মৃত্যু মোক ওচৰ চাপিল, গতিকে এই সময়ত মই কেৱল কৃষ্ণৰ নাম ল'ম, গতিকে এই কৃষ্ণৰ নাম ল'বৰ কাৰণে তোমালোকে মোক সহায় কৰিব লাগিব। দেৱতাসকলে ক'লে হ'ব, তোমাৰ দেহৰ ভিতৰতে আমি আছোঁ, তোমাৰ দেহৰ ভিতৰতে দেৱশক্তিসমূহ, ইন্দ্ৰিয় শক্তিসমূহ আমি আজি এক হৈ তোমাৰ মনৰ লগত যুক্ত হৈ গ'লোঁ। আমাৰ সমস্ত 33 কোটি দেৱতা মনৰ লগত আমি এক হৈ গ'লোঁ, গতিকে মনে যি বিচাৰিব আমি তাকে কৰিম। গতিকে সেই শতাংগই আহি মৰ্ত্যত কেৱল সেই 2 দণ্ডৰ তেওঁ সদ্ব্যৱহাৰ কৰিলে কৃষ্ণৰ নামত। বৈকুণ্ঠৰ স্বৰ্গৰ পৰা কৃষ্ণৰ নাম মনত স্মৰণ কৰি কৰি তেওঁ মৰ্ত্য পালেহি। কৃষ্ণক কেনেকৈ পূজা কৰিম, সেৱা কৰিম, এই ব্যৱস্থাখিনি তেওঁ ঠিক ঠাক কৰিলে। তেওঁ জাগা বিচাৰি ল'লে, তেওঁ আসন বিচাৰি ল'লে, আৰু যেতিয়া জাগা বিচাৰি আসন বিচাৰি ভগৱন্তৰ কাৰণত নিজকে সাজু কৰিবৰ কাৰণে 1 দণ্ডৰ সময়ৰ প্ৰয়োজন হ'ল। বাকী 1 দণ্ডৰ সময় তেওঁ ধ্যান কৰি সেই কৃষ্ণক তেওঁ পালে, আৰু তাৰে উদাহৰণটো এতিয়া পৰীক্ষিত কৈছে। হে মহাৰাজ, তোমাৰ সন্মুখত 420 দণ্ড সময় পৰি আছে। 2 দণ্ডৰ সময়ত শতাংগই মুক্তি পালে, গতিকে 420 দণ্ড তোমাৰ সন্মুখত ৰৈ আছে, তুমি মুক্তি নাপাবা। তুমি এই সংশয়টো নকৰিবা, অৰ্থাৎ তুমি মুক্তি পায়ে আছা। 2 দণ্ডতে শতাংগই মুক্তি পালে, তুমিও 2 দণ্ডতে পাবা, আৰু বাকী দণ্ড 418 দণ্ড তোমাৰ কিমান মহালাভ হ'ব সেই কথাটো তুমি জানি লোৱা। গতিকে সমস্ত বিষয় ধান্দা তুমি ত্যাগ কৰা, আৰু মই যি কম তুমি শুনা। কিবা যদি বুজি নোপোৱা তুমি মোক সুধিবা, মই তোমাক সমস্ত উত্তৰ প্ৰদান কৰিম। এয়া শুকমুনিয়ে ধৰ্মৰাজ পৰীক্ষিতক দিয়া নিৰ্ভয়তা, আৰু এয়াই হৈছে ভাগৱতৰ মহাতত্ব। সেইকাৰণে গুৰুসকল, যেতিয়া আমি শুদ্ধ গুৰুৰ ওচৰত আমাৰ শৰণাপন্ন হ'ব, শুদ্ধ গুৰুজনে যি জ্ঞান দৰ্শন আমাৰ ভক্তৰ কল্যাণৰ কাৰণে প্ৰদান কৰিব, তাক যদি আমি দৃঢ়তাৰে আমি ল'ব পাৰোঁ, তেতিয়াহ'লে সেই জ্ঞানেই আমাক গতি প্ৰদান নিশ্চয় কৰিব। আজি গুৰুৱে সমস্ত শংকা দূৰ কৰাবৰ কাৰণে এইবিলাক উদাহৰণ দি তেওঁৰ মনটোক
অতি দৃঢ় কৰিবৰ কাৰণে, কৃষ্ণত মতি কৰিবৰ কাৰণে, শক্তি দিবৰ কাৰণে গুৰুৱে এই কৰ্মখিনি কৰিছে। জয় কৃষ্ণ। অতি সুন্দৰ। এতিয়া এইটো বিষয়ে আমি সঁচাকৈ জনাটো বৰ প্ৰয়োজন আছে। এতিয়া পৰীক্ষিত শব্দটোতে তাৰ ৰহস্যটো লুকাই আছে। জন্মস্বত্ব যিটো তেওঁৰ অধিকাৰ বুলি কৈছোঁ, কাৰণ জন্মৰ ক্ষণত তেওঁ ভগৱন্তক সাক্ষাৎ পাইছিল, ভগৱন্তৰ ৰূপ দৰ্শন কৰিছিল, আৰু ভগৱন্তে তেওঁক সেই ৰূপ দৰ্শন দিয়াইছিল, আৰু সেই শক্তিটো তেওঁৰ অন্তৰাত্মাত আছে, আৰু অন্তৰাত্মাত সেই শক্তিটো লৈ তেওঁ বিষয় কৰ্ম কৰি গৈ আছে। কৰি কৰি গৈ 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 এনেকুৱা এটা তেওঁৰ ৰূপ পাই গ'ল। ভাগৱতত বৰ্ণনা দিছে প্ৰথম স্কন্ধত যে পৰীক্ষিতৰ ৰথৰ চকা বোলে মাটিত নপৰে, পৰীক্ষিতৰ ৰথৰ ঘোঁৰা আকাশৰ পথেদি গতি কৰে। অৰ্থাৎ তেওঁ কিমান এক মহাশক্তি পালে। আৰু পৰম প্ৰভু ভগৱন্তে ক'লে, মনে মনে তেওঁতো আগৰ পৰাই নিৰ্ণয় কৰি থৈছে, যদি মই কলি যুগৰ উদ্ধাৰৰ কাৰণে ভাগৱত যদি প্ৰদান কৰিব লাগে, তেতিয়াহ'লে কাক মই প্ৰদান কৰিম? কোনে পৰীক্ষিতৰ দৰে, পৰীক্ষিতৰ কথা অহা নাই প্ৰথমতে, যে কাক মই এই ভাগৱত দিলে কলিযুগৰ নৰকসকলৰ এটা তৰণৰ উপায় হ'ব? ভগৱন্তে নিৰ্ণয় কৰি দিলে পৰীক্ষিতৰ বাহিৰে কোনেও এই ভাগৱত ধাৰণ কৰিব নোৱাৰে। গতিকে পৰীক্ষিতক তেওঁ ভাগৱত দিব, কিন্তু কেনেকৈ দিব? পৰীক্ষিতেতো বিচাৰিব লাগিব। পৰীক্ষিতে এতিয়া নিজেই ভাগৱত হৈ আছে ক'ব নোৱাৰাকৈ, কাৰণ ঈশ্বৰক তেওঁ এতিয়া দেখাই পাই থাকে, সাক্ষাৎ পাই থাকে, ঈশ্বৰৰ কৰ্মই কৰি আছে, কিন্তু তেওঁ ৰাজকীয় ধৰ্মখিনিও পালন কৰি আছে কাৰণে তেওঁ ঈশ্বৰক যেনেদৰে ধ্যান কৰিব লাগে, পূজা কৰিব লাগে, সমাধি ল'ব লাগে, ঋষিৰ দৰে যিখিনি ঈশ্বৰক বিচাৰিব লাগে সেইখিনি তেওঁ কৰিব পৰা নাই। ভগৱন্তে কৈছে যে মই তেওঁকে দিব লাগিব। কেনেকৈ দিম? তেওঁ কলিযুগৰ ৰজা হয়, গতিকে কলিৰ জৰিয়তে মই তেওঁক এই জ্ঞানটো দিব লাগিব। মোৰ কথাটো সেইটোহে। কলি শব্দটোত ভগৱন্তৰ কি ৰহস্য লুকাই আছে? কলিক যুগ পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ পুৰুষ বুলি কৈছে। গতিকে সেই যুগ পুৰুষ কলিয়ে যেনেকেই নহওক পৰীক্ষিতৰ লগত সংগম কৰিব লাগিব। তেওঁৰ জৰিয়তেহে পাব লাগিব পৰীক্ষিত এই কি ভাগৱত। এইকাৰণে বাহ্যিকত কলিক এটা মহা দৈত্য ৰূপত, এটা ৰাক্ষস ৰূপত এটা ৰূপ সজাইছে, কিন্তু প্ৰকৃততে সেই কলিয়ে যিটো ধৰ্ম আচৰণ কৰিবলৈ গৈ আছে, শেষত ইয়াৰ সুন্দৰ বিৱৰণ এটা দিব। এইকাৰণে আজি পৰীক্ষিতক আচলতে বিভ্ৰম কৰিব বিচাৰিছে। পৰীক্ষিতে ভাগৱত বিচাৰিব লাগিব, কৃষ্ণ কথা শুনিবৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰিব লাগিব, কাৰণ সেইখিনি তেওঁৰ শক্তি আছে, সেইখিনি সামৰ্থ্য আছে। গতিকে তেওঁ কি কৰিলে? বিষয়ৰ মল এটা লগাই দি, তেওঁ যে বিষয়ী, তেওঁ যে ৰাজকীয়, গতিকে এই বিষয়ৰ মল লগাই দি তেওঁ ঋষি মুনিৰ জৰিয়তে অভিশাপ দিয়াবৰ কাৰণে প্ৰযত্ন কৰিলে। ভগৱন্তৰ মানত আশীৰ্বাদ আৰু অভিশাপৰ মাজত কিন্তু পাৰ্থক্য নাই। আশীৰ্বাদৰ জৰিয়তে যিমান লাভ হয়, অভিশাপৰ জৰিয়তে তাতোকৈ বোলে বহু গুণ লাভ হয়। প্ৰমাণটো এতিয়া পৰীক্ষিতৰ জৰিয়তে জগতক দিবলৈ গৈ আছে। পৰীক্ষিতে নিজেই ইয়াৰ আগৰ অধ্যায়ত সুন্দৰভাৱে কৈছে যে শৃংগীমণিয়ে অভিশাপ দি মোক মহা কৃপা কৰিলে। কি কৃপা কৰিলে চাওক, মই এজন মহৰ্ষিৰ দৰ্শন পাবৰ কাৰণে মই সদায় বাট চাই থাকোঁ, কিন্তু সেইটো মোৰ সম্ভৱ নহয়। আজি এতিয়া শৃংগীমণিয়ে মোক অভিশাপ দিলে, আজি মই এজন দুজন নহয়, জগতৰ সমস্ত ঋষিমুনিক মই আজি সন্মুখত পাই গৈছোঁ, তেওঁলোকৰ শ্ৰীচৰণ দৰ্শন কৰিছোঁ, তেওঁলোকক সেৱা কৰাৰ মোৰ এটা সৌভাগ্য হৈছে। তেতিয়াহ'লে শৃংগীমণিৰ অভিশাপৰ কাৰণতহে মোৰ এইটো হৈছে। গতিকে এইটো মোৰ কাৰণে অভিশাপ নহয়, এইটো মোৰ কাৰণে আশীৰ্বাদ। আৰু লগে লগে এতিয়া শুকমণি গৈ উপস্থিত হওঁতে সেই কথাটোকে কৈছে। গতিকে আজি ভগৱন্তে কৈ আছে যে অভিশাপ নহয়, এয়া তোমাৰ কাৰণে আশীৰ্বাদ। গতিকে সেই আশীৰ্বাদক তুমি ভালভাৱে তুমি গ্ৰহণ কৰা। গতিকে এই কাৰণে আজি ভগৱন্তে
আশীৰ্বাদৰ স্বৰূপতেই এই অভিশাপটো দিছে। কিন্তু আমি যে বিষয়ীসকল আছোঁ, এই বিষয়ীসকলে তাৰ তত্ত্বটো বুজি নাপাওঁ। এইকাৰণে হৰি হৰি কি হ'ব এতিয়া বুলি আমি হাহাকাৰ কৰি আছোঁ। এয়াই হৈছে ব্যৱস্থা। গতিকে পৰীক্ষিতৰ জন্মৰ পৰাই সেই সামৰ্থ্য আছে কাৰণে ভগৱন্তে কলিযুগৰ নৰকসকলৰ কাৰণে তেওঁকে দিছে। আৰু এই নিৰ্ণয়টো আমাক দিছে, কলিযুগৰ লোকসকল ৰক্ষা পাবলৈ কাৰ কাৰণে তেওঁলোক সমৰ্থ হ'ব? পৰীক্ষিতৰ কাৰণে। পৰীক্ষিত অকল প্ৰথমজন ৰজাই নহয়, প্ৰথমজন ৰজাৰ নামতেইতো চলি থাকে গোটেই জগতখন, গোটেই সৃষ্টিখন, হয়নে? গোটেই সংসাৰখন তেওঁৰ নামতে চলে। পৰীক্ষিতৰ নামতেই কলিযুগটো চলি আছে এতিয়াও। গতিকে কলিযুগৰ ৰজাজনেই যদি সাপৰ পৰা মুক্ত পাব পাৰে, আমি কিয় নোৱাৰোঁ? এই আদৰ্শ প্ৰতিষ্ঠা হৈ গ'ল। যদি মহা অভিশাপ পায়ো যদি যাৰ মনত অকণমানো ভয় নাই, মৃত্যুক জয় কৰিব পাৰিছে সেই পৰীক্ষিতে, আমি কিয় নোৱাৰিম? গতিকে এই ৰাজধৰ্মৰ বিচাৰটো এতিয়া জগতত পৰীক্ষিতৰ জৰিয়তে আধ্যাত্মিক দৰ্শনটো প্ৰচাৰ কৰিছে ভগৱন্তে। গতিকে এয়াই হৈছে ভাগৱতৰ ৰহস্য পৰম ৰহস্য কথা, যিখিনি কথা এতিয়া শুকমণিয়ে পৰীক্ষিতৰ আগত দিবলৈ গৈ আছে।